মিত্ৰসকল, আমি আছোঁ আজি গুৱাহাটী ৰৌপৱেৰ দ্বাৰা আমি গৈ আছোঁ, উত্তৰ গুৱাহাটী গৈ আছোঁ ৰৌপৱেৰ দ্বাৰা। গতিকে ৰৌপৱেৰ দৃশ্যবিলাক আপোনালোকক তলত দেখাম, আপোনালোকে চাওক, দৃশ্যবিলাক চাই খুব ভাল পাব। তলপিনে চাওক, ইয়াতে উৰ্বশী দেখা পাব। এই হৈছে বিশাল ব্ৰহ্মপুত্ৰ আৰু এই হৈছে ওপৰৰ পৰা বস্তুবিলাক স্পষ্টৰূপে দেখা যায়, এনেইতো স্পষ্টৰূপে দেখা নাযায়, মই আপোনালোকক দেখালোঁ। অলপ পিছত আপোনালোকে দেখা পাব উমানন্দ, অলপ পিছত দেখা পাব আপোনালোকে। দেখা পালে আপোনালোকে এতিয়া উমানন্দৰ পিনে আপোনালোকে গৈ আছে, আমিও গৈ আছোঁ। এই চাব, এই সৰু সৰু জাহাজবিলাক চাওক, আজিকালি ইঞ্জিন জাহাজবিলাক সৰু সৰু। এইটো বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ, বিশাল ব্ৰহ্মপুত্ৰৰ মাজত আমি আহি উপস্থিত হ'লোঁ। উমানন্দত আমি আহি এই চাওক, উমানন্দ ভক্তবৃন্দৰ ভিৰ লাগি গৈছে। এই চাওক উমানন্দ, আমি উমানন্দৰ ওপৰেৰে ৰৌপৱেৰ মাজেৰে আহি আছোঁ। ইফালে চাওক, ভগৱান উমানন্দক প্ৰণাম কৰক আপোনালোকে। উমানন্দ, উমা মানে হৈছে পাৰ্বতী, উমানন্দ মানে হৈছে পাৰ্বতী পুতি শিৱ। প্ৰণাম কৰক ইয়াৰ পৰা। আৰু এয়া আমি আহিলোঁ উমানন্দ পাৰ হৈ আহিলোঁ, ভগৱান শিৱক প্ৰণাম কৰি উমানন্দ পাৰ হৈ আহিলোঁ। দৃশ্যবিলাক স্পষ্টৰূপে চাই লওক। পাৰ হৈ আহিলোঁ আমি আছোঁ, মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজেৰে আমি আহি আছোঁ। মহাবাহু সকলোৰে প্ৰিয়, মহাবাহু ব্ৰহ্মপুত্ৰ সকলোৰে প্ৰিয়। ইয়াতে আমাৰ ইতিহাস বুৰঞ্জী, সকলো মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত শত শত বছৰৰ, লক্ষ লক্ষ বছৰৰ ইতিহাস ইয়াতে সংৰক্ষিত হৈ আছে। উষা অনিৰুদ্ধৰ পৰা, বান ৰজাৰ পৰা, প্ৰাগজ্যোতিষপুৰৰ ঐতিহ্যৰ পৰা, ভাস্কুমাৰ ভাস্কৰ বৰ্মাৰ পৰা আদি কৰি লক্ষ কোটি ৰজা মহাৰজাৰ ইতিহাস, লক্ষ কোটি বুৰঞ্জী, লক্ষ কোটি প্ৰেমিকৰ হিয়া ভঙা ক্ৰন্দনৰ ইতিহাসৰ পৰা ইয়াতে কি নাই, মহাবাহু বুকুত কি নাই। বালি হৈ গৈছে, সেইকাৰণে অহা নাই আমি জাহাজত, কাৰণ জাহাজত আহিলে বালি বহুতখিনি খোজ কাঢ়িব লাগিব, সেইকাৰণে ৰৌপৱেত আহিছোঁ। আপোনালোকে দেখা পালে ইয়াতে এইখন টুলুঙা নাও চাওক, এই টুলুঙা নাও এতিয়াও আছে, টুলুঙা নাও আমাৰ ইতিহাসৰ টুলুঙা নাও, যতীন দুৱাৰাৰ প্ৰাণৰ প্ৰাণ, কবি নাও নাৱৰীয়া, এই টুলুঙা নাও। নিশ্চয় ভাল পাইছে। আমি আজি ভগৱান দৌল গোবিন্দক দৰ্শন কৰাৰ লগে লগে উত্তৰ গুৱাহাটীৰ আমি কিছুমান বিশিষ্ট স্থান দৰ্শন কৰিম, আপোনালোকক দেখালোঁ। ভাল লাগিল। ৰৌপৱেৰ জাৰ্ণিটো এটা ৰোমান্টিক জাৰ্ণি হয় আৰু এডভেঞ্চাৰাছ জাৰ্ণিও হয়। কিছুমানে অলপ ভয়ো কৰে ৰৌপৱেত আহিবলৈ, কিন্তু আচলতে জাৰ্ণিটো ভয় কৰিব লগা একো নাই। ইয়াতে বিৰাট ৰোমাঞ্চকৰ আৰু খুব এডভেঞ্চাৰাছ জাৰ্ণি এইটো আচলতে। অলপ পইচা বেছি যায়। এই চাওক কেনেকুৱা সুন্দৰ চৰাই, এই চৰাইবিলাক দেখা নাপাব। তলত চাওক ব্ৰহ্মপুত্ৰৰ বালিত কি কি চৰাই, কেনেকুৱা চৰাইবিলাকে খেলি আছে। অলপতে দেখা পালে এইখন হৈছে নাও। এইফালে চাওক ব্ৰহ্মপুত্ৰৰ চৰ, এই পলসুৱা মাটি, এই পলসুৱা বালি, এই চৰ। আমি প্ৰায় আহি পালোঁহি বুলি ক'ব পাৰি। মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰেৰে আমি আজি জাৰ্ণি কৰিলোঁ। আমাৰ মনত পৰিছে ভূপেন হাজৰিকালৈকে, তেওঁ প্ৰাণৰ প্ৰাণ আছিল মহাবাহুখন। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত যুগ ধৰি আহিছে প্ৰকাশ সমন্বয়ৰ। মহাবাহু
ব্ৰহ্মপুত্ৰ গতিকে মহাবাহু ব্ৰহ্মপুত্ৰক প্ৰণাম জনাই আমাৰ এই ক্ষুদ্ৰ ইউটিউবটো আমি ইয়াতে অন্ত কৰিম। আপোনালোকে দেখা পালে ব্ৰহ্মপুত্ৰ দেখা পালে, চৰাই চিৰিকটি ইয়াৰ পাৰবিলাক দেখা পালে, বালিয়া পাৰবিলাক দেখা পালে, উমানন্দ দেখা পালে, উৰ্বশী দেখা পালে, দেখা পালে। আপোনালোকক পুনৰ ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি অল অপশ্যন ল'ব। ধন্যবাদ।